বিজনীত দুডালকৈ সাপ উদ্ধাৰ চিৰাং জিলাৰ বিজনীৰ ৩ নং ৱাৰ্ডত আজি আবেলি প্ৰায় 4 মান বজাত উদ্ধাৰ কৰা হয় দুডালকৈ সাপ দুডাল উদ্ধাৰ কৰা হৈছে চিৰাং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুদীপ চন্দ্ৰৰ ঘৰত খবৰ অনুসৰি আজি আবেলি ঘৰত সাপ দুডাল প্ৰত্যক্ষ কৰি সুদীপ চন্দ্ৰৰ পৰিয়ালৰ লোকে খবৰ দিয়ে সাপ উদ্ধাৰকাৰী কাছেম ৰেস্কিউৰক আৰু তেখেতে আহি উদ্ধাৰ কৰে দুডালকৈ সাপ উদ্ধাৰ কৰা সাপ দুডালৰ এডাল ৰেডিয়েটেড ৰেড স্নেক অৰ্থাৎ ধুন্দুলি ফেটি আৰু আনডাল ফ্লাইং স্নেক অৰ্থাৎ বতাহী সাপ বুলি জানিব পৰা গৈছে উদ্ধাৰ কৰা সাপ দুডাল ইতিমধ্যেই কাছেম ৰেস্কিউৰে বিজনী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জমা দিয়ে আৰু তাৰ পিছত তেওঁলোকে পানবাৰী বনাঞ্চলত মুকলি কৰি দিব বুলি জানিব পৰা গৈছে লগতে উদ্ধাৰ কৰা সাপ দুডাল তেনে কোনো বিষাক্ত সাপ নহয় বুলি জানিব দিছে উদ্ধাৰকাৰী কাছেম ৰেস্কিউৰে সব বন্ধুসকলে এইটো আমি সাপটো ৰেস্কিউ কৰিলোঁ এতিয়া চাই লওক এইটো এইটো চাওক সাপটো আমি অলৰেডি ৰেস্কিউ কৰিছোঁ এতিয়া এই সাপটো আমি এতিয়া আকৌ লৈ কিনে এইটো আমি মানাস অভয়াৰণ্যত এৰি দিম চাওক মিনিমাম এইটো 4.5 ফুট বা 5 ফুট মান হ'ব লম্বা চাই লওক বিজনীৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3